বতৰ বেয়া তথাপিতো আৰু লাহে লাহে আজি বনাইছোঁ এয়া ভাত খৰিচা মাছ আনিলোঁ আৰু কালি ডাঙৰ মাছ ৰঙালাও মচুৰ দাইল বিলাহী ভেন্দিও আছিলে ৰঙালাও পিটিকা এয়া তিল দি মাছ বনাইছোঁ আজি চাওঁচোন ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ কেনেকুৱা হয় খাবলৈ ন দেওবৰীয়া থালি আজি একদম এটা মনোৰম পৰিৱেশৰ মাজত মই ইয়াত তিয়কৰ পৰা প্ৰায় আপোনাৰ 10-12 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিব লাগিব চেলেংহাটৰ বাগানৰ মাজত অফিচিয়েল কামত আহিছিলোঁ আহি কামখিনি অলপ হ'ল এতিয়া ভাবিলোঁ অলপ বাগানৰ মাজত এইদৰে ৰওঁ আপোনালোকৰ লগত কথা বতৰা পাতোঁ আশা কৰোঁ সকলো ভালে আছে এইদৰে আউটডোৰত আজিলৈকে মানে তেনেকৈ দিয়া হোৱাই নাই অকল মোৰ পাকঘৰটোকে দেখি থাকে বনোৱাকৈ দেখি থাকে আজি ভাবিলোঁ আহিছোঁ যেতিয়া অলপ এনেদৰে লৈ যাওঁ গতানুগতিকভাৱে দিনবোৰ গৈ আছে আৰু এয়া ব্যস্ততা মানে কি আৰু চৰকাৰী কাম যিহেতু কৰিবই লাগিব সদায় কৰি থাকোঁ আজিও কৰিম আহোঁতে বোলো ভাবিলোঁ অলপ সেইদৰে বাগানৰ মাজত এই সেউজীয়া মনোমোহা পৰিৱেশৰ মাজত দুটা এটা কথা আপোনালোকৰ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত পাতোঁ জানেই যে মই বিগত ব্লগবোৰত কৰি আহিছোঁ আপোনালোকৰ লগত মই যিদৰে কথাবোৰ শ্বেয়াৰ কৰোঁ মানে আচলতে কোনো মানুহ নাই সেই গতিকে ভাবিলোঁ এইবাৰ আপোনালোক হয় নি এইটো আকৌ ভাল লাগিছে দেই এইটো কি হেৰি হয় শুকলতি মিঠামৰা এইয়া মোৰ ৰথখন কাষতে থৈ অলপ জীয়াই ল'লোঁ ইমানেই ভাগৰ লাগিছিল বহুত দূৰ যোৱা হ'ল এয়া বাৰীত তিয়ঁহ লাগিছে আৰু বগাইছে চেহেৰাটো বেয়া নহয় ভালেই এয়া দাংবডি অলপ পাতলা সেউজীয়াটো খাব পৰা হ'ল আৰু এয়া বগা বেঙেনাটো যে নিজে নিজে হোৱা এয়া দেখি খুব ভাল লাগে এইকেইটা এইজোপা তিয়ঁহ 3জোপামান আছে ইয়াতে বগাবলৈ তেনেকুৱা সুবিধা নাই জেং দি দিছোঁ এয়া ভেন্দি যিটো চাপৰতে লগা লাগিছে আৰু খাই আছোঁ মই এয়া মোৰ বেঙেনা আগৰ বেঙেনা আছিল যে 6জোপা তাৰ এজোপা মৰিলে এইকেইজোপা লাগিয়ে আছে এয়া জিকা নাই এইখিনিও দাংবডি আপোনাৰ সেউজীয়া ইয়াত তগৰ ফুল ফুলি আছে ইয়াত দেওবাৰ ব্ৰেকফাষ্ট আছিল ঢেকীয়া শাক ৰঙালাও আলু ভাজি পুৰি আচলতে তেল আছিলে আৰু সেয়া বুঢ়াজনৰ পৰা কিনি অনা তিয়ঁহ চাহ তাহ খালে এয়া চাহ খাইছোঁ এতিয়া ঢেকীয়া শাক ৰঙালাও আলু ভাজি পুৰি আৰু পুৰি মানে তেল থাকি গৈছিলে আৰু তিয়ঁহ চাহ ৰাতি আচলতে কৰিব নোৱাৰোঁ চকুৰ কাৰণে গতিকে দিনৰ পোহৰতে কৰিলোঁ আৰু
সময়বোৰত হ'লে নিনিয় আচলতে সকলো সময়তে কাম কৰিবলৈ মন নাযায় নহয় জানো সেই গতিকে যিখিনি পাৰোঁ সেইখিনি কৰি আজৰি হৈ থাকোঁ কোন সময়ত কি হয় একো ক'ব নোৱাৰি সকলো সময়তে কাম কৰিবলৈ মন নাযায় আচলতে সেই গতিকে সময়টো যেতিয়া মন ভাল লাগে তেতিয়াই কৰি পেলাওঁ আৰু দেওবৰীয়া ভাত খাই লওঁ এতিয়া বতৰ বেয়া হয়নে উপায় নাই বতৰে বতৰৰ কাম কৰিব আমি আমাৰ কাম কৰিব লাগিব আৰু কালিৰ পৰা খুব ব্যস্ত কালি দিনটো কাম পিছবেলা সময় উলিয়াই গোবৰ আনিবলৈ গ'লোঁ তাৰপৰা মই যে আপোনালোকক কৈছিলোঁ আমাৰ ঘৰৰ ওচৰত ছোৱালী ঢুকাইছিল মোৰ ষ্টুডেণ্টে আছিলে কালি মাত লগাবলৈ গ'লোঁ বেয়াও লাগিল গাভৰু ছোৱালী ন মাকে বহুত দুখ কৰিছে আৰু কিনো কৰিব ওচৰ চুবুৰীয়া যিহেতু মাত এটা লগাবই লাগিব ৰাতিপুৱা আজি উঠা পলম চকুৱে ইমানেই দিগদাৰ দিছে কালি গৈ মাছ আনিলোগৈ মানে খাবলৈ মন গৈছে নহয় প্ৰটিন বোলা বস্তু এটা মোৰ নাই এগালমান মাছ মই ল'ব নোৱাৰোঁ খাম কেনেকৈ ফাইনেলি ল'লোঁ আৰু ৰৌ মাছ ৰাতি এনে ফ্ৰাই কৰিলোঁ দিনৰ নৰসিংহ জোল বনাই থোৱা আছিলে তাতে দিলোঁ এতিয়া খৰিচা দি বনাইছোঁ এয়া তাৰপৰা তিলেৰে খাওঁচোন বোলো তিল আনি থৈছিলোঁ মানুহৰ জীৱনটো খন্তেকীয়া একো নাই আপোনাৰ সেয়েহে যিমান পাৰে উপভোগ কৰক বিগত বছৰসমূহত মানে যিমান এতিয়ালৈকে আনৰ কাৰণে জিলোঁ আনক সন্তোষ কৰাত লাগি থাকিলোঁ কোনোবাই বেয়া পাব কোনোবাই বেয়া পাব মই কালি এটা ইণ্টাৰভিউ চাইছিলোঁ এগৰাকী মহিলাৰ তেওঁ 46 ইয়াৰ্ছত তেওঁ নতুনকৈ জীৱনটো আৰম্ভ কৰিছে মানে সদায় সোসাইটি ঘৰৰ মানুহ বাকি সকলে কি ভাবিব সেই আনৰ কথা ভাবি থাকোতে যায় ন কিন্তু আনৰ কথা ভাবোতে ভাবোতে নিজস্বতা একো নাইকিয়া হৈ যায় আৰু মোৰ তেনেকুৱাই হ'ল আনে বেয়া পাব আনক সন্তোষ কৰিবলৈ এই ব্যালেন্স যিটো ৰাখিবলৈ যাওঁতে যাওঁতে শেষত গৈ মোৰ অৱস্থাটো হ'ল এইটো এতিয়া সেই গতিকে নাই বেমাৰ হৈছে পৰি থাকোঁ ডক্টৰৰ ওচৰলৈ যাওঁ বেমাৰ হোৱা আগজননী পোৱাৰ লগে লগে নিজেই ডক্টৰৰ ওচৰলৈ পলাওঁ কাৰ ওপৰত ডিপেণ্ড নকৰোঁ মোক কৰিছিলে ময়ো কৰোঁ এইটো নহয় মই কাৰোবাৰ সহায় লৈ মই অকৃতজ্ঞ নহয় মই কিন্তু এতিয়া নহয়
আনৰ প্ৰশংসা আপুনি পাত্ৰ হ'ব নিবিচাৰিব মই আগতে কৈছো যে এই সমাজ বুলি বেলেগ একো নাই এখিনি মানুহৰ সমষ্টি একেখিনি মানুহে আপোনাক প্ৰশংসাও কৰিব একেখিনি মানুহে আপোনাক বদনামো কৰিব পাৰে গতিকে আপুনি নিজৰ হৈ থাকক হোম থিয়েটাৰ আনিলো আমি 4টা বক্স লগাই দিছো ৰাতিপুৱা যি ভাল লাগে শুনো ল'ৰা ছোৱালীক ডিস্টাৰ্ব নকৰো পাঁচবেলা অকমান কেতিয়াবা সময় পালে লগাও পাঁচবেলা মই সময় নাপাওঁ ঘৰৰ ভিতৰতে দুৱাৰ মাৰি তেনেকেই থাকো ওলালে বজাৰ সময় কৰিবলৈ গ'লে যি ওলাও মানে মানুহৰ লগত কথা পাতি নাই কেতিয়াবা খন্তেক ওলাই যাওঁ মানে মানুহৰ ঘৰলৈ নাই এবাৰ শৰীৰত দাগ লগা লগে লগে এবাৰ আপোনাৰ চৰিত্ৰত দাগ কালিমা খনাৰ লগে লগে সেইটো আপুনি কেতিয়াও মুছিব নোৱাৰে গতিকে আৰু কৈফিয়ত নহয় আৰু ক্লিয়াৰিফিকেশ্যন নহয় আৰু মই মানুহৰ আগত প্ৰমাণ কৰি থাকিবলৈ নাই গতিকে কিমানেই সমাপ্ত সম্পূৰ্ণ মোৰ এটা ব্যক্তিগত জীৱন আপোনাক মাতিছে মাতিব নামাতিলে নাই কাৰোবাক ভাল লগাবলৈ পৃথিৱীলৈ আপুনি অহা নাই যেতিয়া আপুনি ভাল লগাওঁতে সদায় আপুনি বদনামৰে ভাগি হ'বলগীয়া হয় আৰু চেষ্টা নকৰিব মানুহবোৰ যথেষ্ট লোভীয়া যিমান পায় আৰু লাগে আপুনি মৰম দিলে আপোনাকো আপুনিও বিচাৰে নহয় জানো আপোনালোকে সতীৰ কাহিনীটো পঢ়িছে নাই মহাদেৱক যেতিয়া নিমন্ত্ৰণ কৰা হোৱা নাছিল হয়নে নিজৰ হাজবেণ্ডৰ মানে নিজৰ স্বামীৰ মানে নিমন্ত্ৰণ নকৰাৰ কাৰণে সতীয়ে কি কৰিছিল জুইত জাপ দিছিল কিন্তু এতিয়া নাই এতিয়া আপোনাৰ নিমন্ত্ৰণ নহয় আপোনাক মাতিলে মাতিলে নামাতিলে নাই কথাটো হ'ল তেনেকুৱা তাৰমানে এই এনেকুৱা এটা অৱস্থা মই বহুতবাৰ প্ৰতাৰিত হৈ থৈছো মৰমৰ পিছত দৌৰি থাকিলো মৰমৰ আকৰ্ষণ হৈ দৌৰি থাকিলো লাভ খোৱাৰ বাহিৰে মই একো নাপালো লঠিয়াই থৈ লাভ মাৰি থৈ যায় গতিকে এতিয়া লাভটো মোৰ এতিয়া মোৰ আগত ভিক্ষা পাত্ৰ লৈ যদিও কোনোবাই মোৰ আগত ইয়াত থিয় হয় मेरे लिए खाना है आज ये है फिश दाल राइस देन अंडा फ्राई मिक्स वेज this is paneer and chicken I think okay chicken is also there I am not okay that's why
They have some celebration at home. That's giving this one for me. Let me take only few. I cannot take all at a time, no.